কেইদিনমানৰ পৰা ধৰি মোৰ ফলোৱাৰ্ছে প্ৰায় এটা ভিডিঅ' মোক বহুত শ্বেয়াৰ কৰি আছে আৰু এনেকুৱা ভিডিঅ' মই নবনাওঁ বুলি ভাবি আছিলোঁ, কিন্তু নবনাই থাকিব নোৱাৰিলোঁ। কিন্তু আপোনালোকে ভিডিঅ'টো চাই লওকচোন। মুছলমানে গোটেই দিনটো ৰোজা ৰাখি সন্ধিয়া যিটো ইফতাৰ কৰে, ইফতাৰ কৰাৰ সময়ত যিটো খায়, তহঁতৰ নিচিনা হিন্দুৰ পোৱালি 14 জনমত নাখায় সেইটো, বুজি পালি? আৰু চকুতে দেখাই নাই, খোৱাটো বাদে দে, 14 গোষ্ঠীয়ে 14 জনমত খাবও নোৱাৰো। যিকেইটা আমি ইফতাৰত খাওঁ সেইকেইটা তহঁতি নামেই নাজানো, চোৰৰ পোৱালি। সেইকাৰণে মই কৈছো, তহঁতকো মই চবকে সেইকাৰণে কৈ দিলো। আৰু তোৰ ডিপিত কি লগাইছ? শিৱ ভক্ত মানে ফটো লগাইছ শিৱৰ, ন? সেইকাৰণেতো শিৱৰ সেই পূজা মানে তহঁতি কৰ, সেইডালহে পূজা কৰে, সেইটো কাৰণে তহঁতৰ মাথা তেনেকুৱা। প্ৰথম কথাটো হ'ল, কোনোবাই যদি বহুত খাব পাৰে নহয়, তেওঁ মহান হৈ নাযায়। ছেকেণ্ড কথাটো হ'ল, এই গেদি বনৰীজনীয়ে হিন্দু মানুহৰ ওপৰত যিটো মন্তব্য দিছে সেইটো কেতিয়াও উচিত নহয়। আৰু 3 নম্বৰ কথাটো হ'ল, কোনো মানুহে কাৰোবাৰ ধৰ্মৰ ওপৰত অধ্যয়ন নাথাকিলে বা ষ্টাডি নাথাকিলে ফাল্টু মন্তব্য দিয়াটো উচিত নহয়। যেনে মই এজন অসমীয়া হিন্দু ল'ৰা, ইছলামৰ প্ৰতি কোনো মন্তব্য নিদিওঁ। কাৰণটো কি জানেনে? কাৰণটো হ'ল, মোৰ ইছলামৰ প্ৰতি অধ্যয়ন নাই। ঠিক তেনেদৰে কোনোবা মুছলমানে হিন্দুত্বৰ ওপৰত বা হিন্দু শাস্ত্ৰৰ ওপৰত অধ্যয়ন নাথাকাকৈ মন্তব্য দিয়ে, সেইটো মই ভুল বুলি ভাবোঁ। আৰু ঠিক তেনেদৰে এই গেদি বনৰীজনী যদি অধ্যয়ন থাকিলে হয়, শিৱলিংটোক সেইডাল বুলি নক'লে হয়, সেইটো যে এটা চিম্বল হয় সি বুজি পালে হয়। আৰু মই ভাবোঁ এই গেদিজনী খিলঞ্জীয়া মুছলমান একেবাৰে নহয়। কাৰণ কিয়? খিলঞ্জীয়া মুছলমানে অধ্যয়ন নাথাকিলে এনেকুৱা টুলুঙা মন্তব্য নকৰে। গেদি চালা। আৰু লগতে আপোনালোকৰ মন্তব্যবিলাক জনাবলৈ নাপাহৰিব। আৰু লগতে এটা কথা কৈ থৈ দিওঁ, কংগ্ৰেছৰ চামচা কেইটামানক কৈছোঁ, মোক যে বিজেপি অন্ধভক্ত কৈ থাক, কমেণ্ট বক্স খোলা আছে। ইউ কেন কমেণ্ট মি, মাই ন' প্ৰব্লেম। ইউ অ'কে?